হঠাৎ সলনি হল কংগ্ৰেছৰ মিত্ৰতাৰ ফৰ্মুলা। সংখ্যালঘু নেতাৰ অবিহনে মিত্ৰতাৰ আলোচনা নহ'ব বুলি গৌৰৱ গগৈয়ে কোৱাৰ পিছতে জিতেন্দ্ৰ সিঙে ভূপেন বৰাৰ লগতে মিত্ৰতাৰ দায়িত্ব দিলে ৰকিবুল হুছেইনক। ৰাতিৰ ভিতৰতে অংক সলনিৰ হোৱাত অস্বস্তিত পৰিছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। উজনি অসমৰ আসন বুজাবুজিত ৰকিবুল হুছেইন সোমোৱাৰ লগে লগে হিন্দু ভোটাৰৰ মাজত মুছলমান লোকৰ হস্তক্ষেপ স্পষ্ট হৈ পৰিল। ইফালে আজি অনুষ্ঠিত হ'বলগীয়া ভূপেন বৰা, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বৈঠক বাতিল হৈছে। উজনি অসমৰ আসন বুজাবুজিত ৰকিবুল হুছেইন সোমোৱাৰ লগে লগে শেষ মুহূৰ্তত বাতিল হ'ল বৈঠক। সংখ্যালঘু আসনসমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে গৌৰৱ গগৈয়ে মিত্ৰতাৰ প্ৰক্ৰিয়া লেহেমীয়া কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে। বিৰোধী ঐক্যৰ যি সভা বা বিৰোধী ঐক্যৰ লগত কথা বতৰা পতাৰ ক্ষেত্ৰত আপোনাৰ পূৰ্ব সভাপতিগৰাকীক দায়িত্ব দিয়া হৈছে আৰু আপোনাক সেই দায়িত্বৰ পৰা আগবাঢ়ি দিয়া হৈছে, এনেকুৱা ধৰণৰ এক প্ৰচাৰ চলিছে। অপপ্ৰচাৰ চলি আছে। বিশেষভাৱে ভূপেন বৰা ডাঙৰীয়া আৰু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া এটা সীমা এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকক যিখিনি কথা আগতে আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মই আমাৰ বিভিন্ন দলৰ নেতৃত্বৰ লগত কথা পাতিবলৈ এটা আমি আগবঢ়াই লৈ গলো। সেইখিনিয়ে কথা একদম ফাইনেললৈকে লৈ যাবলৈ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত দায়িত্ব হিচাপে দুয়োগৰাকী নেতা, আপোনালোকৰ অলপ ভুল হৈছে, দুয়োগৰাকী নেতাক বিশেষ দায়িত্ব দিয়া গৈছে। সেয়া হ'ল ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া।